যোৰহাটৰ চাঞ্চল্যকৰ ঘটনাক লৈ ঘণ্টাই ঘণ্টাই নতুন তথ্য সন্ধান নাই আৰিয়ানৰ মাতৃসহ 4গৰাকীক আটক যোৰহাট আৰক্ষীৰ সেই নিশা কি হৈছিল গৌৰী এনক্লেভত অন্বেষাক চিকিৎসালয়লৈ অনা এপে চালকে খুলিলে মুখ শৈক্ষিক নগৰী বুলি পৰিচিত যোৰহাট চহৰৰ মাজমজিয়াৰ এক ভয়ংকৰ ঘটনাই জোকাৰিছে সমগ্ৰ ৰাজ্য ড্ৰাগছৰ গৰাহত পৰা যুৱ প্ৰজন্মৰ চূড়ান্ত স্খলনৰ চৰম পৰিণতি কিমান ভয়াৱহ হ'ব পাৰে তাক লৈ চৰ্চা চলিছে সৰ্বত্ৰতে এগৰাকী 18 বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যুৱে উদঙাইছে কি স্তৰলৈ গতি কৰিছে সমাজ প্ৰথমেই চাওক শেহতীয়া ঘটনাৰ পূৰ্বৰ চিচিটিভিৰ এক দৃশ্যাংশ হাতত চোকা অস্ত্ৰ লৈ এটা সম্ভ্ৰান্ত আৱাসিক এপাৰ্টমেণ্টত এজন যুৱকৰ অস্বাভাৱিক আচৰণ এই যুৱকজনে শেহতীয়া অন্বেষা শইকীয়াৰ মৃত্যু গোচৰত পলাতক হৈ থকা আৰিয়ান গোস্বামী বুলি স্থানীয় লোকৰ পৰা জানিব পৰা গৈছে এইবাৰ চাওক চিচিটিভিৰ আন এটা ফুটেজ পোন্ধৰ আগষ্টৰ ঘটনাৰ নিশা 18 বছৰীয়া অন্বেষা শইকীয়াক অচেতন অৱস্থাত এনেদৰে গৌৰী এনক্লেভৰ ফ্লেটৰ পৰা নমাই আনিছিল আৰিয়ান নামৰ যুৱকজনৰ লগতে মনালিছা নামৰ এগৰাকী যুৱতীয়ে চিচিটিভিত আবদ্ধ ফুটেজৰ উপৰি এই ভিডিঅ'টো সন্দেহবশতঃ নিজৰ মোবাইলত লৈ থৈছিল ঘটনাৰ নিশা অন্বেষাক চিকিৎসালয়লৈ নিবলৈ বুলি আৰিয়ানহঁতে বুক কৰি মাতি অনা এপে চালকজনে সেই নিশা কি হৈছিল শুনক এপে চালকজনৰ মুখেৰে মোৰ এপিডো লাগিছিলে 9:30 বজাত 9:30 বজাত এপিডো লাগিলত মই এতিয়া চাইছোঁ তাৰ পিকআপ লোকেশ্যনটো এটা ভুল তাৰপৰা মই পিকআপ মানে মোবাইলৰ হেৰিটো চাইছোঁ ক'ত কি আছে কি কথা তো চাওঁতে তেতিয়া তেওঁলোকৰ পিকআপ লোকেশ্যনটো আছে চোলাদৰ ফালে আৰু সিহঁতি মানুহকেইটা আছে দহাবা চুকত দহাবা চুকত আছে তাৰপিছত আকৌ মোক ক'লোঁ মই তেতিয়া মই হেৰি কৰি পেলাই ফোন কৰিলোঁ ক'ত আছে কি কথা সুধিলোঁ তেহেঁতি কৈছে দহাবা চুকত লাষ্টত ফ্লেটলৈ আহক দাদা এনেকৈ মুখ হ'ল কি হ'ল তাৰপৰা মুখ হ'লে মেডিকেললৈ নিব লাগে তাৰপৰা মেডিকেল নিবলৈ আপুনি জল্দি আহক আপোনাৰ মই তেতিয়া পইচা কথা উলিয়াব খুজিলোঁ তেতিয়া কৈছে পইচা কথা চিন্তা কৰিব নালাগে আপুনি যি লাগে মই তাকে দিম আপুনি আহক জল্দি আহক তাৰপৰা মই গৈছোঁ গৈ পেলাই মই তেতিয়াও মই হেৰি কৰিছোঁ তেহেঁতক আকৌ এবাৰ ফোন কৰিছোঁ দহাবা চুকলৈ সোমোৱা সেইখনত তেতিয়া ফোন কৰিছোঁ দাদা আপোনাৰ পিকআপ লোকেশ্যনটো চাওঁ ভুলকৈ আছে আপুনি আছে এইটো চোলাদৰ ফালে আপুনি আছে এই দহাবা চুকৰ ফালে ক'লে ফোন কৰি মাতিলে বোলে এই দহাবা চুকৰ লাষ্টৰ ফ্লেটলৈ আহক মই তেতিয়া লাষ্টৰ ফ্লেটটো একদম টাৰ্ণিংটোৰ ওচৰতে তিনিআলিৰ ওচৰতে এইপিনে ষ্টেচন যাব পাৰি যে সেইখনতে ৰখি আছোঁ ৰখি থাকোঁতে তেতিয়া মই ফোন কৰিছোঁ 3-4 মিনিটমান হৈছে আৰু আহিছে মানে আহিছোঁ গৈ আছে বুলি ক'লে তাৰপৰা মই কৈছোঁ তেহেঁতি আছে এই শিৱ মন্দিৰটো ওচৰৰ এই টাৰ্ণিংটোৰ ওচৰতে ৰখি আছে মানে টাৰ্ণিং নহয় এই শিৱ মন্দিৰটো অকণমান আগলৈ ৰখি আছে ফ্লেটটোৰ ওচৰত তেতিয়া ৰখি থাকিম তাৰপৰা মই তেতিয়া সেই তিনিআলিটোৰ পৰা আহিছোঁ তেতিয়া মই ল'ৰাকেইটা দেখি পেলাই মই বোলো এইকেইটাই হ'ব চাগে দেই এইফালে বুক কৈছে মই আকৌ আহিছোঁ আহি পেলাই তেওঁলোক হেৰি কৰিছোঁ তাৰপৰা ল'ৰাটোক এই বগা টি চাৰ্ট পিন্ধি আছে বগা ক্ষীণকৈ ল'ৰাটো বগাকৈ তাৰপৰা তেহেঁতি কৈছে ৰেপিডো বুক কৈছে মই বোলো আহক তাৰপৰা ভিতৰলৈ সোমাই আহক আপুনি আহিব নোৱাৰে তাৰপৰা ভিতৰত গৈ লগাইছোগৈ উল্লেখযোগ্য যে ৰাজ্য জোকাৰি যোৱা ঘটনাটোৰ সন্দৰ্ভত ইতিমধ্যে 3 যুৱতীৰ লগতে আৰিয়ানৰ মাতৃ ঝৰ্ণা গোস্বামীক আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰিছে আৰক্ষীৰ জিম্মাত থকা আন 3গৰাকী যুৱতী ক্ৰমে সেই নিশা অন্বেষাক বিল্ডিঙৰ তললৈ নমাই অনা অৱস্থাত আৰিয়ানৰ সৈতে ভিডিঅ'ত দেখা মনালিছাৰ লগতে খুচি আৰু অৰ্পিতা প্ৰাপ্ত তথ্য অনুসৰি খুচি নামৰ যুৱতীগৰাকীয়ে যোৰহাটৰ পুলিবৰ শেৱালি পথত ভাড়াতীয়া হিচাপে বাস কৰিছিল আনহাতে অৰ্পিতা নামৰ যুৱতীগৰাকীৰ ঘৰ পতিয়া গাঁৱত বুলি জানিব পৰা গৈছে ঘটনাৰ নিশা পলাতক আৰিয়ানৰ সৈতে এই 2 যুৱতীও পাৰ্টিত থকা বুলি সন্দেহ কৰা হৈছে সমগ্ৰ ঘটনাৰ প্ৰকৃত ৰহস্য উদ্ঘাটনৰ বাবে যোৰহাট আৰক্ষীয়ে ক্ষিপ্ৰতৰ কৰি তুলিছে তদন্ত প্ৰক্ৰিয়া ব্যুৰো ৰিপৰ্ট হেডলাইন 8